নমস্কাৰ আপোনালোক সকলোৱে ইতিমধ্যে হয়তো গম পাইছে যে অসম ৰাজ্যিক মহিলা আয়োগে ভিক্টৰ দাসৰ বিৰুদ্ধে এটি নিজাববীয়া গোচৰ ৰুজু কৰিছে। কাৰণটো হ'ল যোৱাকালি তেওঁৰ ভাইৰেল হৈ পৰা আপত্তিজনক ভিডিঅ'টো, য'ত তেওঁক এগৰাকী মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই থকা আমি দেখিব পাইছিলোঁ। যোৱাকালি এই ভিডিঅ'টোৰ বিষয়ে যেতিয়া মই খবৰ পাইছিলোঁ, মই লগালগ অসম ৰাজ্যিক মহিলা আয়োগৰ মেম্বাৰ ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰি তেওঁক সকলো তথ্য অৰ্পণ কৰিছিলোঁ আৰু আজি এই নিজাববীয়া গোচৰ অসম ৰাজ্যিক মহিলা আয়োগে লৈছে। আপোনাক সকলোকে জনাই দিওঁ যে আমি বৰ্তমান সেইখন অসমত বাস কৰি আছোঁ, য'ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় আৰু তেওঁৰ নেতৃত্বত অসমে বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাক শক্তিশালী সবল কৰিব চেষ্টা কৰি আছে। 2026লৈ অসমক চাইল্ড মেৰেজ ফ্ৰী কৰিব চেষ্টা কৰা গৈছে। বৰ্তমান অসমত মহিলাৰ বিৰুদ্ধে ক্ৰাইম এগেইনষ্ট ওমেন যিটো ৰেট হয় সেইটো 50% কমি আহিছে। আমি সেইখন অসমত বাস কৰোঁ। সেইকাৰণে ভিক্টৰ দাস বা তেওঁৰ দৰে ব্যক্তিয়ে এইটো স্পষ্টকৈ বুজি লওক যে মহিলাৰ ওপৰত শাৰীৰিক হওক মানসিক হওক কোনো ধৰণৰ নিৰ্যাতন বৰ্তমান তেওঁলোকে চলাব নোৱাৰিব, কাৰণ এইখন অসমৰ পৰা ভাৰতৰ অন্য ৰাজ্যও শিকিবলৈহে চেষ্টা কৰিছে। সেইকাৰণে স্পষ্ট ৰাখক, বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসমৰ মহিলা জীয়ৰী বোৱাৰী সকলোৱে নিৰাপদ। নমস্কাৰ আপোনালোক সকলোৱে ইতিমধ্যে হয়তো গম পাইছে যে অসম ৰাজ্যিক মহিলা আয়োগে ভিক্টৰ দাসৰ বিৰুদ্ধে এটি নিজাববীয়া গোচৰ ৰুজু কৰিছে। কাৰণটো হ'ল যোৱাকালি তেওঁৰ ভাইৰেল হৈ পৰা আপত্তিজনক ভিডিঅ'টো, য'ত তেওঁক এগৰাকী মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই থকা আমি দেখিব পাইছিলোঁ। যোৱাকালি এই ভিডিঅ'টোৰ বিষয়ে যেতিয়া মই খবৰ পাইছিলোঁ, মই লগালগ অসম ৰাজ্যিক মহিলা আয়োগৰ মেম্বাৰ ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰি তেওঁক সকলো তথ্য অৰ্পণ কৰিছিলোঁ আৰু আজি এই নিজাববীয়া গোচৰ অসম ৰাজ্যিক মহিলা আয়োগে লৈছে। আপোনাক সকলোকে জনাই দিওঁ যে আমি বৰ্তমান সেইখন অসমত বাস কৰি আছোঁ, য'ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় আৰু তেওঁৰ নেতৃত্বত অসমে বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাক শক্তিশালী সবল কৰিব চেষ্টা কৰি আছে। 2026লৈ অসমক চাইল্ড মেৰেজ ফ্ৰী কৰিব চেষ্টা কৰা গৈছে। বৰ্তমান অসমত মহিলাৰ বিৰুদ্ধে ক্ৰাইম এগেইনষ্ট ওমেন যিটো ৰেট হয় সেইটো 50% কমি আহিছে। আমি সেইখন অসমত বাস কৰোঁ। সেইকাৰণে ভিক্টৰ দাস বা তেওঁৰ দৰে ব্যক্তিয়ে এইটো স্পষ্টকৈ বুজি লওক যে মহিলাৰ ওপৰত শাৰীৰিক হওক মানসিক হওক কোনো ধৰণৰ নিৰ্যাতন বৰ্তমান তেওঁলোকে চলাব নোৱাৰিব, কাৰণ এইখন অসমৰ পৰা ভাৰতৰ অন্য ৰাজ্যও শিকিবলৈহে চেষ্টা কৰিছে। সেইকাৰণে স্পষ্ট ৰাখক, বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসমৰ মহিলা জীয়ৰী বোৱাৰী সকলোৱে নিৰাপদ। নমস্কাৰ আপোনালোক সকলোৱে ইতিমধ্যে হয়তো গম পাইছে যে অসম ৰাজ্যিক মহিলা আয়োগে ভিক্টৰ দাসৰ বিৰুদ্ধে এটি নিজাববীয়া গোচৰ ৰুজু কৰিছে। কাৰণটো হ'ল যোৱাকালি তেওঁৰ ভাইৰেল হৈ পৰা আপত্তিজনক ভিডিঅ'টো, য'ত তেওঁক এগৰাকী মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই থকা আমি দেখিব পাইছিলোঁ। যোৱাকালি এই ভিডিঅ'টোৰ বিষয়ে যেতিয়া মই খবৰ পাইছিলোঁ, মই লগালগ অসম ৰাজ্যিক মহিলা আয়োগৰ মেম্বাৰ ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰি তেওঁক সকলো তথ্য অৰ্পণ কৰিছিলোঁ আৰু আজি এই নিজাববীয়া গোচৰ অসম ৰাজ্যিক মহিলা আয়োগে লৈছে। আপোনাক সকলোকে জনাই দিওঁ যে আমি বৰ্তমান সেইখন অসমত বাস কৰি আছোঁ, য'ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় আৰু তেওঁৰ নেতৃত্বত অসমে